আজমল ডাঙৰীয়াই যিটো মন্তব্য দিছে গীতাশ্ৰী তামুলী ডাঙৰীয়ানীৰ ওপৰত আচলতে ইয়াত আমাৰ আচৰিত হ'বলগীয়া একো নাই। কাৰণ অসমবাসী ৰাইজে জানে, অসমৰ সাধাৰণ ৰাইজে জ্ঞাত যে বদৰুদ্দিন আজমল ডাঙৰীয়া যে আচলতে অতি নিম্ন মানসিকতাৰ এজন ব্যক্তি, এই কথাটো সকলোৱে জানে। গতিকে এই ক্ষেত্ৰত আমি এটা কথা ক'ব বিচাৰিছোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াই যিটো মন্তব্য প্ৰদান কৰিছে, এই মন্তব্যৰ জৰিয়তে তেখেতৰ আচলতে পুৰুষতান্ত্ৰিক মানসিকতাৰ যি ব্যক্তিসকলৰ আচলতে নাৰীৰ যে ভোগৰ সামগ্ৰী, নাৰীক যে সকলো সময়তে অৱদমন কৰি ৰখাৰ যি মানসিকতা, এই মানসিকতাটো ইতিমধ্যে তেওঁৰ বক্তব্যত ফুটি উঠিছে। গতিকে এই ক্ষেত্ৰত আমি এটা কথাই ক'ব বিচাৰোঁ যে এনেকুৱা অৰুচি সম্পন্ন ব্যক্তি, এনেকুৱা অতি নিম্ন মানসিকতাৰ ব্যক্তি, নাৰীক ভোগৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিব পৰা আচলতে মানসিকতাৰ যি ব্যক্তি, এই ব্যক্তিজনে আমাৰ আলেম সমাজক লজ্জানত কৰিছে, আমাৰ হাজীসকলক লজ্জানত কৰিছে, গোটেই আমাৰ মুছলমান সমাজক আচলতে লজ্জানত কৰিছে। কাৰণ তেখেতে আচলতে আমাৰ গোটেই নাৰী সমাজক তেখেতে অপমান কৰিছে। গতিকে এনেকুৱা অপমান যাতে আচলতে ভৱিষ্যতে নকৰে, তাৰ কাৰণে আমি স্পষ্টভাৱে তেখেতক কৈ দিব বিচাৰিছোঁ যে আচলতে আপুনি মাজে সময়ে কেতিয়াবা আপুনি সাংবাদিকসকলৰ বুম আপুনি দলিয়াই পেলাই দিয়ে, সাংবাদিকসকলক অপমান কৰে, কেতিয়াবা আপুনি নাৰীসকলক অপমান কৰে, কেতিয়াবা আপোনালোকৰ নিজৰ দলৰ ব্যক্তিসকলক অপমান কৰে। গতিকে এই কথাটোৰ দ্বাৰা স্পষ্ট প্ৰমাণ হৈছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াই যোৱা ধুবুৰীৰ যি লোকসভা ইলেকশ্যনত তেখেতে আচলতে যে প্ৰায় 10 লাখ ভোটৰ ব্যৱধানত যে তেখেতে পৰাজিত হৈছে, আৰু এই পৰাজয়টো আচলতে তেখেতে সহ্য কৰিব পৰা নাই, তেখেতে মানি ল'ব পৰা নাই, যাৰ কাৰণে তেখেতে এতিয়া বলিয়াৰ দৰে আচৰণ কৰিব বিচাৰিছে। গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু তেখেতৰ লগত থকা যি সাংগু পাংগু তেখেতসকলক আমি এটা উপদেশ দিব বিচাৰিছোঁ যে এতিয়া আচলতে বদৰুদ্দিন আজমল ডাঙৰীয়া ৰাজনৈতিক ক্ষেত্ৰত আচলতে ফিট হৈ থকা নাই, ৰাজনৈতিক ক্ষেত্ৰত আচলতে তেখেতে এতিয়া ফিট নহয়। গতিকে তেখেতৰ কাৰণে এতিয়া ভাল এটাই উপায় আছে যে আচলতে তেখেতে এতিয়া মানসিক ৰোগীত পৰিণত হৈছে। গতিকে এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াক অনতিবিলম্বে অতি সোনকালে আচলতে মানসিক চিকিৎসাৰ প্ৰয়োজন হৈছে, আৰু তেখেতক মানসিক যি হস্পিটাল, সেই হস্পিটালত ভৰ্তি হৈ তেখেতক চিকিৎসা হোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ৰাজ্যৰ দলৰ পৰা বৰ্তমানলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা হৈছে? ৰাজ্যৰ দলৰ পৰা ইতিমধ্যে আমাৰ বিভিন্ন জিলা সমিতিয়ে ইতিমধ্যে কেছ ৰুজু কৰিছে, আৰু আমিও ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে ইয়াৰ পৰা গৈয়ে আমি সদৰত বৰপেটা সদৰ থানাত এখন এজাহাৰ দাখিল কৰিম, আৰু আমাৰ মন্দিৰত ইতিমধ্যে পুতলিকা দাহ কাৰ্যসূচী লোৱাৰ কাৰণে ইতিমধ্যে যুঁজা হৈছে, আৰু আমাৰ তাতেও প্ৰগ্ৰাম হ'ব।